আজি মোৰ বিয়াৰ 3 বছৰ পিছত মোৰ ভণ্টি আমাৰ ঘৰলৈ আহিব। মই বহুত এক্সাইটেড হৈ আছোঁ সিহঁতৰ বাচ্চাকেইটাক চাবলৈ বা কিবা কৰিব দেখিছোঁ যদিও ঘৰত আহিব বহুত এক্সাইটেড আৰু সেইকাৰণে ৰাতিপুৱা লাগি গ'লোঁ কামত। এয়া পনীৰ বনাম, পনীৰখিনি মই বনাই অলপ ভিগাই থৈ দিছোঁ। আপোনালোকে বাৰু এনেকৈ থয় নাই, মই এনেকৈ থৈ দিওঁ। তো চবখিনি যোগাৰ হৈ আছে। মোৰ হুলীয়া দেখিছে মই গাটো ধুই আহি কিনে মৰ্ণিং ৱাকৰ পৰা গা ধুই মৰ্ণিং ৱাক গৈছোঁ। মৰ্ণিং ৱাকৰ পৰা আহি এইখিনি কৰিব লগে গৈছোঁ আৰু সেইকাৰণে না মুখৰ অৱস্থা একেবাৰে বেয়া। তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈ। আজি আপোনালোককো চিনাকি কৰাই দিম মোৰ ভণ্টিহঁতক। তো চাই থাকিব ভিডিঅ'টো শেষলৈ। আলহী আহিছে, ফোন কৰিছে আৰু এয়া হৈ গ'ল মোৰ বুটৰ মানে কাবুলী বুটেৰে পনীৰ। এয়া পূৰা মোৰ ৰেডি হৈ গ'ল, চাব পাৰে। সেয়া আলহী আহি পালে, অলপ আগুৱাই গৈছিল তথাপিতো সিহঁতে আহি আমাৰ ঘৰ পালেহি। ঘৰ পাই মেলি বহি মেলি সেইখিনি খালী জেগা আছে কাৰণে গাড়ীখন তাতে থ'ব দিলোঁ। লগতে আৰম্ভ হৈ গ'ল বৰমাৰ খানা আৰু গাড়ীখিনি থৈ লৈ এইফালে খানাও আৰম্ভ হৈয়ে গ'ল। চাহ পানী বাৰু খালে, তাৰপিছত সেইখিনি খাই লৈ এইটো ভনী যোৱা হৈছে আৰু সেইটো হৈছে মোৰ ভনী। আৰু এই লগতে অলপ ফূৰ্তি কৰিলোঁ আৰু সেইখিনি অলপ স্পীডত দিছোঁ, মানে কি ক'ম আৰু। এতিয়া সিহঁতৰ বিদায়ৰ সময় বহুত বেয়া লাগিল কাৰণ তাই মোৰ ঘৰত আজি প্ৰথম আহিছিল, ভাবিছোঁ ভাত পানী খাই যাব। তো বাই বাই। আৰু এইফালে কেইখনমান ফটো উঠিছিলোঁ, আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। এনেই আৰু দৌৰাদৌৰিকৈ যিখিনি পাৰিছোঁ কৰিছোঁ। সিহঁতৰ বহুত দৌৰাদৌৰি, যি কি নহওক ঘৰত যে আহিছে মোৰ এই ভাল লাগিছে। মোৰ যদি মিনি ব্লগটো ভাল লাগিছে আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো। বাই বাই।